কেন্দ্ৰীয় কমিটিৰ আমাৰ CWC মেম্বাৰ লগতে আমাৰ সকলোৰে জ্যেষ্ঠ বীৰ শিলাগাং বসুমতাৰী অডিট মিনি ষ্টেডিয়াম 5 কোটি টকাৰ ইয়াৰ আধাৰশিলা ইয়াত স্থাপন কৰা হৈছে। যোৱা বছৰ মই ইয়াত মিটিঙত আহোঁতে ঘোষণা কৰিছিলোঁ আৰু ইয়াৰ 1 বছৰ আগৰ পৰা শুক্লাই চেৰফাঙৰ বিভিন্ন আমাৰ গ্ৰুপছবিলাক বিভিন্ন আমাৰ সচেতন মহলৰ পৰা বিভিন্ন গ্ৰুপছবিলাক যাই কৈছিলে এটা ষ্টেডিয়াম লাগে, খেলিবলৈ জাগা নাই। তো সেইকাৰণে যোৱা বছৰ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টত লিষ্ট কৰিছিলোঁ আৰু সেইটো 5 কোটি টকা চেংচন হ'ল। এইবাৰ আমি সেই 5 কোটি টকাৰ দ্বাৰা আমি এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ পিছত বঙালীপাৰাত যোৱা বছৰে তাৰে ৰাইজে কৈছে মেল মিটিং কৰিবলৈ জাগা নাই, তো তাত 1 কোটি টকাৰ এটা অডিটৰিয়াম আজি চেংচন হৈছে, এইটো আজি আধাৰশিলা স্থাপন কৰা হ'ব। আৰু নাওকাটা মিলন হায়াৰ ছেকেণ্ডাৰী আমাৰ উত্তৰ অঞ্চলৰ একমাত্ৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, খুব সুন্দৰ হয়, তাত ৰিজাল্টটো বহুত ভাল। চ' আমি ইয়াত এটা অডিটৰিয়ামৰ দৰকাৰ আছে বুলি আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই কৈছে। তাত 1 কোটি টকা আমাৰ যিটো নৰ্মেল বাজেটৰ পৰা মই চেংচন কৰি দিম আৰু ইয়াত মানে 7 crore যিটো অসম চৰকাৰে দি আছে মডেল স্কুল বনোৱাৰ কাৰণে, সেইটো অহা নাই। নেক্সট বছৰ নেক্সট ফাইনেন্সিয়েল ইয়াৰৰ সেইটো আহিব। তো তালৈকে বিভিন্ন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে হিচাপে ইয়াৰ ক্লাছৰুমৰ কাৰণে আৰু 1 কোটি টকা ইয়াত দিয়া হৈছে। আৰু দুৰ্গা মন্দিৰ য'ত বহুতে মেল মিটিং কৰে আহি, আৰু নাওকাটাৰ সৌন্দৰ্যটো এই আমাৰ অডিটৰিয়াম বা দুৰ্গা মন্দিৰৰ যিটো ৰভাঘৰ সেইটো ধুনীয়াকৈ বনাব পাৰিলে খুব ভাল হ'ব। ইয়াৰ কাৰণেও 50 লাখ টকা মই নৰ্মেল বাজেটৰ পৰা দিয়া হৈছে। আৰু বিভিন্ন অনুষ্ঠান স্কুল আছে ইয়াতে নাওকাটা অঞ্চলটো খুব সুন্দৰ অঞ্চল। এটা সময়ত যেতিয়া আন্দোলন হৈ আছিলে তেতিয়া পৰিৱেশটো বেয়া আছিলে, কিন্তু লাহে লাহেকৈ ইয়াত বড়ো মানুহ, অসমীয়া মানুহ, গোৰ্খা মানুহ যিমান জনগোষ্ঠী আছে লাহে লাহেকৈ খুব পজিটিভ দিশত আগবাঢ়ি আছে। তো সেইকাৰণে নাওকাটাখন ডেভেলপ কৰাটো আমাৰ সকলোৰে দায়িত্ব। তো সেইকাৰণে বিভিন্ন আজি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মই ভিজিট কৰিম আৰু তেখেতসকলৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে।